চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ NPS, OPS আৰু UPS সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট আহিছে। NPS, OPS আৰু UPS কোনটো স্কিমত আপুনি অধিক পেঞ্চন লাভ কৰিব, এই সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি UPS ঘোষণা কৰিছে আৰু ইয়াৰ পূৰ্বে ভাৰতৰ মূল পেঞ্চন আঁচনি আছিল পুৰণি পেঞ্চন আঁচনি OPS আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPS। 1924 চনত আৰম্ভ কৰা হৈছিল OPS আৰু 1947 চনত ভাৰত স্বাধীন হোৱাৰ সময়ত OPS চলি আছিল। 1998 চনত OPSত অৱসৰৰ বয়স 58 বছৰৰ পৰা 60 বছৰলৈকে বৃদ্ধি কৰা হয়। কেন্দ্ৰীয় চৰকাৰে 2004 চনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে NPS প্ৰৱৰ্তন কৰে আৰু অসম ৰাজ্য চৰকাৰেও NPS বলবৎ কৰে। 2009 চনত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী আৰু প্ৰবাসী ভাৰতীয়সকলৰ বাবে এই আঁচনিখন সম্প্ৰসাৰিত কৰা হৈছিল আৰু ভাৰতৰ পেঞ্চন আঁচনিৰ ইতিহাসত শেহতীয়াকৈ সংযোজন হৈছে UPS আৰু এই তিনিওখন আঁচনিয়ে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক মাহিলী পেঞ্চন দিয়ে যদিও প্ৰতিটো আঁচনিয়ে এই ধনৰ পৰিমাণ বেলেগ বেলেগ। আৰু এই লেখাটোত FPSB ইণ্ডিয়াৰ CEO কৃষণ মিশ্ৰৰ হিচাপৰ জৰিয়তে আমি জনাম যে NPS, OPS আৰু UPS কোনটো আঁচনিৰ জৰিয়তে অধিক পেঞ্চন আপুনি লাভ কৰিব পাৰিব। তিনিওটা পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰি মিশ্ৰই কৈছে যে অল্ড পেঞ্চন স্কিম OPS, যিটোৰ এটা সংজ্ঞায়িত সুবিধা প্ৰকল্পৰ অধীনত এজন ব্যক্তিয়ে প্ৰায় 48,750 টকা মাহিলী পেঞ্চনৰ হিচাপত বাৰ্ষিক প্ৰায় 5,85,000 টকাৰ পেঞ্চন লাভ কৰিব পাৰে আৰু এই ক্ষেত্ৰত কৰ্মচাৰীজনে 60 বছৰীয়া বয়সত অৱসৰ গ্ৰহণ কৰিব লাগে। আৰু NPS পেঞ্চন সন্দৰ্ভত তেওঁ কয় যে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিয়ে NPS এক নিৰ্ধাৰিত অৱদান আঁচনি হিচাপে প্ৰায় 18,400 টকাৰ মাহিলী পেঞ্চন প্ৰদান কৰিব আৰু বজাৰৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি এই পৰিমাণটো 18 বছৰত জমা হোৱা 6.9 নিযুত টকাৰ আনুমানিক পুঁজি, 8% বাৰ্ষিক ৰিটাৰ্ণ আৰু অৱসৰৰ সময়ত 6% বাৰ্ষিক হাৰৰ ওপৰত আধাৰিত আৰু বজাৰৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি লাভৰ হাৰ যথেষ্ট বেছি হ'ব পাৰে। ইপিনে UPSৰ অধীনত মাহিলী পেঞ্চনৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে ইউনিফাইড পেঞ্চন আঁচনিয়ে এক সম্ভৱ হাইব্ৰিড মডেল আগবঢ়ায় য'ত OPS আৰু NPSৰ উপাদানসমূহ একত্ৰিত কৰা হয়, যি প্ৰায় 29,000 টকাৰ মাহিলী পেঞ্চন প্ৰদান কৰে, যি আংশিকভাৱে নিৰ্ধাৰিত লাভালাভ আৰু অৱদান দুয়োটাৰ কাৰক। মিশ্ৰৰ মতে ইউনিফাইড পেঞ্চন আঁচনিয়ে ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ NPS নমনীয়তাৰ সৈতে পুৰণি পেঞ্চন আঁচনি OPSৰ স্থিৰতা একত্ৰিত কৰি পেঞ্চন সংস্কাৰৰ ক্ষেত্ৰত এক প্ৰগতি চিন্তাশীল দৃষ্টিভংগী প্ৰতিনিধিত্ব কৰে আৰু বিভিন্ন ক্ষেত্ৰত বিভিন্ন লাভালাভ নিশ্চিত কৰে। আৰু এয়া আছিল NPS, OPS আৰু UPS সম্পৰ্কত FPSBৰ CEO কৃষণ মিশ্ৰৰ মন্তব্য। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।